দমদমা IAS ক্ৰছিং একাডেমীৰ শুভাৰম্ভণি আজি দমদমা চকত একলব্য ৰেচিডেন্সিয়েল IAS ক্ৰছিং একাডেমীৰ এটি শাখাৰ শুভাৰম্ভণি কৰা হয়। একাডেমীখনে প্ৰতিযোগিতামূলক পৰীক্ষাৰ ভয় দূৰ কৰি গ্ৰাম্যাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আত্মবিশ্বাস গঢ়ি তুলিবলৈ প্ৰচেষ্টা হাতত লৈছে। অনুষ্ঠানৰ শুভাৰম্ভণি কৰি মুখ্য অতিথিৰূপে ভাষণত হাজো ৰাজচক্ৰ বিষয়া নিতুল খাটনিয়াৰে কয়, দমদমাত নতুনকৈ স্থাপন হোৱা একলব্য ৰেচিডেন্সিয়েল IAS ক্ৰছিং একাডেমীখন সমগ্ৰ অঞ্চলটোৰ শৈক্ষিক আৰু আন্তঃসামাজিক উন্নয়নৰ বাবে এক অত্যন্ত ইতিবাচক আৰু যুগান্তকাৰী পদক্ষেপ। আনহাতে অনুষ্ঠানত উপস্থিত থকা প্ৰাক্তন ৰাজ্যিক তথ্য আয়ুক্ত মোহন চন্দ্ৰ মালাকাৰে কয়, দমদমত স্থাপিত IAS একাডেমীখন কেৱল এটা কোচিং চেণ্টাৰ নহয়, বৰঞ্চ বৃহত্তৰ হাজোৰ যুৱ প্ৰজন্মৰ আশা আৰু সপোন পূৰণৰ এক শক্তিশালী মাধ্যম। ইফালে অনুষ্ঠানৰ বিশিষ্ট অতিথিৰূপে ডক্টৰ দীপুল দাস আৰু একাডেমীখনৰ স্বত্বাধিকাৰী হৰমোহন কলিতাই ছাত্ৰ-ছাত্ৰীসকলে একাডেমীখনৰ জৰিয়তে বাৰুকৈ উপকৃত হ'ব পাৰিব বুলি উল্লেখ কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। হয়, আজি আমাৰ হাজোৰ দমদমাত একলব্য কোচিং ইনষ্টিটিউটৰ শুভ উদ্বোধনী অনুষ্ঠানত আজি উপস্থিত থাকি মোৰ খুবেই ভাল লাগিছে। আজি অনুষ্ঠানৰ স্বত্বাধিকাৰী হৰমোহন কলিতাদেৱে ইয়াত আমন্ত্ৰণ কৰি আনিছিলে। এই অনুষ্ঠানখনৰ একচুৱেলি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি প্ৰতিযোগিতামূলক পৰীক্ষা, বিশেষকৈ APSC আৰু UPSC, এই দুটা পৰীক্ষাৰ প্ৰস্তুতিৰ কাৰণে খুবেই এটা আশাপ্ৰদ ভূমিকা ল'ব বুলি মই আশা ৰাখিছোঁ। মই অনুৰোধ জনাইছোঁ আমাৰ এই বৃহত্তৰ অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে এই দুটা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ যিটো সপোন দেখিছে, তেখেতসকলে ইয়াত আহি কথাখিনি জানি লওক আৰু মই তেখেতসকলক এই দুটা পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাবলৈ অনুৰোধ জনাইছোঁ। হয়, একলব্য IAS একাডেমীৰ একচুৱেলি মই 2017 চনত যেতিয়া APSC CC এক্সামিনেশ্যনত মই ইণ্টাৰভিউ পাইছিলোঁ, তেতিয়া মই পাৰ্চনেল ইণ্টাৰভিউ টেষ্টৰ কাৰণে ইয়াতেই পঢ়া শুনা কৰিছিলোঁ। আৰু এনেধৰণে এতিয়া বৰ্তমান কৰ্মৰত বিভিন্ন বিষয়া আছে, আমাৰ আছাম চিভিল ছাৰ্ভিচেই হওক, আছাম লেণ্ড ৰেভিনিউ ছাৰ্ভিচেই হওক, নতুবা আৰু বিভিন্ন তেনেকুৱা এলাইড ছাৰ্ভিচবিলাকত এই অনুষ্ঠানৰ পৰা পঢ়া শুনা কৰি বৰ্তমান কৰ্মৰত হৈ আছে। এই প্ৰতিষ্ঠান আজি 12 জুলাই 2026 চনত আমি শুভাৰম্ভ কৰিলোঁ। এই প্ৰতিষ্ঠানৰ জৰিয়তে আমি ভাবোঁ এই অঞ্চলৰ বৃহত্তৰ হাজো অঞ্চলৰ যুৱক যুৱতীসকলে তেওঁলোকৰ আহি থকা পৰীক্ষা, যিবোৰ প্ৰতিযোগিতামূলক পৰীক্ষা, যেনে আপোনাৰ ADRE আছে একেবাৰে তলৰ স্তৰত, তাৰ অলপ ওপৰৰ স্তৰত যিসকলে SSC বুলি কয়, ষ্টাফ চিলেকশ্যন কমিশ্যন, তাৰ HS আছে, CGL আছে, বেংকিং আছে। বেংকিঙৰ অলপতে যথেষ্ট SBI PO নটিফিকেশ্যন আহি গ'ল, IBPS নটিফিকেশ্যন আহি গ'ল, তাৰ উপৰিও RRB। ইয়াৰ উপৰিও যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ ভৱিষ্যত আৰু উজ্জ্বল কৰিব খোজে, তেওঁলোকে আমাৰ ওচৰত আহিলে আমি তেওঁলোকক কম্বাইন কম্পিটিটিভ এক্সাম অৰ্থাৎ APSC, আৰু তাৰ উপৰিও যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে ভৱিষ্যতে যদি ভাবে তেওঁলোকে মানে কম্বাইন ছাৰ্ভিচ যিটো হয় UPSC কণ্ডাক্ট কৰে, অৰ্থাৎ আমি সৰু ভাষাত ক'বলৈ গ'লে IASৰ পৰীক্ষা যিটো কওঁ, সেই পৰীক্ষাৰো আমি প্ৰাৰম্ভিক পৰ্যায়ৰ যিবোৰ পৰীক্ষা আছে সেইবোৰৰ কাৰণে আমি উঠি অহা প্ৰজন্মক কোচিং দিম বুলি আশা কৰিছোঁ। মই এইখিনিতে আপোনাক এষাৰ কথা কওঁ যে মানুহৰ এটা ভুল ধাৰণা আছে যে চহৰত গ'লেহে বা উন্নত মানৰ প্ৰতিষ্ঠানত গ'লেহে চিভিল ছাৰ্ভিচত এক্সাম মানে ক্ৰেক কৰিব পাৰে বুলি। কিন্তু সহজ ভাষাত ক'বলৈ গ'লে প্ৰতিভা গাঁৱত থাকে, প্ৰতিখন ঘৰত থাকে, প্ৰতিজনৰ মাজত থাকে আৰু প্ৰতিজনৰ নিজৰ চেষ্টাত থাকে। যদি গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰতিভা আগবঢ়াই নিব খুজিছে, কাৰণ ক'ভিডৰ পিছত এনেকুৱা এটা পৰিস্থিতি আহি গ'ল যে আপোনালোকে ভৱিষ্যতে যদি ভাবে যে তেওঁলোকৰ মোবাইলটোৰ দ্বাৰাই তেওঁলোকে সকলো শিকিব পাৰে, কোনোবা ইনষ্টিটিউটত বা ক'ৰবালৈ গৈ ক্লাছ কৰাৰ কোনো মানে নাই আজিৰ যুগত। আপুনি গুৱাহাটী ইমান দূৰ যোৱাতকৈ আমিয়ে আপোনালোকক ইয়াত UPSCৰ কাৰণে যদি পৰীক্ষাত যদি যথেষ্ট ছাত্ৰ ছাত্ৰী পাওঁ, আমি দিল্লীৰ পৰা ষ্টুডেণ্ট মানে ফেকাল্টি আনি ইয়াত ৰাখিম, যিহেতু আমাৰ ইয়াত থকা খোৱাৰ সুব্যৱস্থা আছে। আমাৰ এটা ৰুম আছে, তাত আমি অলৰেডি কথা পাতিছোঁ। এজনী ছোৱালী আহিম বুলি কৈছে দিল্লীৰ পৰা, তেওঁ UPSCৰ কাৰণেও প্ৰিপেয়াৰ কৰিব। গতিকে মই ভাবোঁ যদি UPSCৰ কাৰণেও প্ৰিপেয়াৰ কৰে, তাৰ কাৰণে আমি খুব কম মূল্যত আমাৰ যিটো ফি আছে, এই ফিটো আমি খুব কম ৰাখিছোঁ এইকাৰণে যে আমি ADREৰ কাৰণে বা বেংকিঙৰ কাৰণে SSCৰ কাৰণে মাত্ৰ 15,000 টকা ৰাখিছোঁ। আৰু এই 15,000 টকা তেওঁলোকে যেতিয়ালৈ চাকৰি নাপায় আমাৰ ওচৰত আহি থাকক।
এনেকুৱা নহয় যে আমি 6 মাহৰ কৰি 8 মাহৰ কাৰণে এনেকুৱা নহয়। আৰু যিসকলে UPSC বা APSC পৰীক্ষা দিব তাৰ কাৰণে আমি 25,000 ৰাখিছোঁ, আৰু যেতিয়ালৈ তেওঁলোকে চাকৰি নাপায় তেতিয়ালৈ আমাৰ তাত আহি থাকিবৰ কাৰণে আমি এটা বাট মুকলি কৰিছোঁ। কাৰণ মোৰ এটা দীঘলীয়া অভিজ্ঞতা আছে যে মই যোৱা 26টা বছৰ শিক্ষকতা কৰিলোঁ। এই শিক্ষকতাত মই এটা কথা, আৰু মোৰ যিসকল ষ্টুডেণ্ট আছে, আজি যি নিতুল খাটনিয়াৰ আহিছিল বা ইয়াৰ আগতো মই 2 দিন আগতে মণিকা যিজন কামৰূপ ৰুৰেলৰ ADC আছে, যিসকল ষ্টুডেণ্ট আছে তেওঁলোকে আজিৰ দিনতো মোৰ লগত সংযোগ আছে আৰু তেওঁলোকে আমাক সহায় কৰিম বুলি কোৱাৰ কাৰণে আমি এই দমদমা অঞ্চলত অনুষ্ঠানখন প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়ি আহিছোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।